हेलो गाइस আজি বনাই আছো খিচুড়ি কাৰ কাৰ ভাল লাগে ঠাণ্ডা দিনত খিচুড়ি খাব খিচুড়িটো বহুত ধৰণৰ বনাব পাৰি কিন্তু মই বনাইছো একদম বেলেগ ধৰণৰ আৰু এটো বনাই আছো বিলাহী আৰু খেজুৰৰ চাটনি বিলাহীটো মই অলপ বইল কৰি লৈছো অলপ নিমখ দি খেজুৰৰ এইটো মানে সিডটো পেলাই দিছো বাকলিটো এৰাই লৈছো বিলাহী এইবোৰ সবজি মই খিচুড়িত আজি দিম সো আপোনাৰ যোনটো পছন্দ যায় গাজৰ মটৰ যি সবজি থাকে আৰু আপুনি দিব ইমান ভাল লাগে স্পেশালি ঠাণ্ডা দিনত যেহেতু মোৰ মাত বহি গৈছে চৰ্দি জ্বৰ কা সো মই এইটো খাব বেছি ভাল পাওঁ সো দালিখিনি মই গোল্ডেন ব্ৰাউনকৈ ফ্ৰাই কৰি গেছ অফ কৰি দিছোঁ ইয়াতে মই বিলাহীখিনি দেখিছেনে বইল বিলাহী আৰু খেজুৰ এই দিলোঁ সৰিয়হ শুকান জলকীয়া আৰু তেজপাত লগত চেনি দিলোঁ অলপ হালধি দিলোঁ মানে ৰঙৰ কাৰণে অলপ গুড় দিলোঁ অলপ ঘিউ দিছিলোঁ নমোৱাৰ আগে আগে সো ভালদৰে মানে এইটো মই বিলাহীৰ পানীটো ইয়াতে এড কৰিছোঁ দেই পানীটো মই পেলাই দিয়া নাছিলোঁ সো এইফালে মোৰ বিলাহী চাটনি অলমোষ্ট ৰেডি এতিয়া মই খিচুড়ি চাম্বাৰ দি আছোঁ চাম্বাৰ দেখাই পাইছে পাঁচফোৰণ শুকান জলকীয়া তেজপাত নাথিং এলছ সো আৰু মই মিঠাতেলৰ লগত অলপ ঘিউ দিছিলোঁ ফ্লেভাৰৰ কাৰণে সো সবজিখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ আৰু খিচুড়িত দিয়া সবজিখিনি বেছি ফ্ৰাই হ'ব নালাগে মানে অলমোষ্ট 50% আৰু 60% তো পেষ্ট কৰি ৰখা মছলাখিনি কি মছলা দিছোঁ আপোনালোকে দেখাই পাইছে সেই মছলাখিনি পেষ্ট কৰি মই অলপখিনি আঁতৰাই থৈছিলোঁ কাৰণ কি মই মিক্স ভেজ এটা বনাম সো আদাখিনি মই ইয়াতে দিলোঁ দিয়াৰ পিছত দালিও মই ধুই দিছোঁ মই এনি টাইম খিচুড়িত দালিটো ফ্ৰাই কৰি তাৰপিছত মই ধুই দিওঁ কাৰণ কি তেতিয়া গেছ প্ৰব্লেমটো নহয় বহুতৰ মানে খিচুড়ি খোৱাৰ পিছত গল জ্বলে কিবা হয় মানে বহুত প্ৰব্লেম হয় সো সেইকাৰণে দালিটো ধুই দিলে ইমান অসুবিধা নহয় আৰু মই চাউল দিলোঁ জহা চাউলো ধুই যিহেতু মই অসমৰ বাহিৰত আছোঁ তাতে জহা চাউল নাপায় গোবিন্দভোগ চাউল বুলি কয় সো একেই অলমোষ্ট কিন্তু জহা চাউলৰ নিচিনা নহয় আৰু তো চাউলখিনি মই ধুই ধুনীয়াকৈ ফ্ৰাইড কৰি দি মই এনি টাইম যিয়ে খানা নবনাওঁ কিয় গৰম পানী এড কৰোঁ সো গৰম পানী দি প্ৰেছাৰত দেখিছেনে ঘিউ দিলোঁ শুকান জলকীয়া তেজপাত দি আৰু এবাৰ তড়কা লগাই মই খিচুড়িটো দুটা হুইচেলৰ কাৰণে এৰি দিলোঁ এইটো চাওক মোৰ খিচুড়ি ৱাও কালাৰ যেনেকুৱা টেষ্টটো সেনেকুৱাই হ'ব এবাৰ ট্ৰাই কৰি চাবচোন মস্ত টেষ্ট হয় গৰম গৰম খিচুড়িত 1 স্পুন ঘি লৈছোঁ এইফালে মোৰ বিলাহী চাটনি এইফালে মোৰ মিক্স ভেজিটেবল মানে ক'বলৈ ভাষা নাই প্লিজ এবাৰ ট্ৰাই কৰিব তাৰপিছত মই আপোনালোকক আৰু এটা বস্তু দেখাম মই গৰম গৰম খাই লোৱাৰ পিছত গুচি গ'লোঁ চিধা চাদৰ ওপৰত মোৰ সৰু সৰু গছত ডালিম লাগিছে অমিতা লাগিছে কৰ্দৈ টেঙা মধুৰিআম আৰু এটা মানে ইউনিক ধুতৰা ফুলৰ নিচিনা ফুল গছ লগাইছোঁ ইমানেই ধুনীয়া নহয় মস্ত মানে তো আজিলৈ আহিছোঁ বাই